হেল্ল' ক্লাছ 10 আজি তোমালোকৰ কাৰণে মই এটা কুৱেশ্যন পেপাৰ আনিছোঁ যিটো মই অনলাইন চ'ৰ্চ অৰ্থাৎ ইউটিউবত এটা কুৱেশ্যন পেপাৰ পালোঁ যাৰ আমি সম্পূৰ্ণ এনচাৰবিলাক আমি চাম অসমীয়াৰ কুৱেশ্যন পেপাৰ হয় তোমালোকৰ কাৰণে প্ৰথম ইউনিট টেষ্টৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ পেপাৰ হ'ব কাৰণ তোমালোকে গম পাবা এই পেপাৰখন ভালদৰে চাবা আৰু তোমালোকে নিজে সলভ কৰিবলৈ চেষ্টা কৰিবা মই সলভ কৰিম আৰু তোমালোকে নিজেও চেষ্টা কৰিবা ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা এইটো তোমালোকে চোৱা এটা নগাঁও ডিষ্ট্ৰিক্টৰ এখন পেপাৰ হয় এখন প্ৰাইভেট স্কুলৰ হয় চাগে 2026 চনৰ প্ৰথম ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰখন হয় আমি এফালৰ পৰা গোটেইকেইটা কুৱেশ্যন ইয়াৰ পৰা আমি টেক্সচুৱেল কুৱেশ্যনবিলাক গোটেইকেইটা আলোচনা কৰিম গ্ৰামাৰ ছেকশ্যন চাম কেনেকুৱা আহিছে গোটেইকেইটা আমি আলোচনা কৰিম আহা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথম কুৱেশ্যনবিলাক চোৱা 1 নম্বৰীয়া কুৱেশ্যন আছে শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি প্ৰথমে আমি গোটেই কুৱেশ্যনকেইটা চাম যেনে দ্বিতীয় কুৱেশ্যনটো আছে আজান ফকীৰৰ প্ৰকৃত নাম কি নেক্সট কুৱেশ্যনটো আছে নাৰায়ণ মূৰ্তি কোন আৰু নেক্সট কুৱেশ্যন আছে GNRC হস্পিটেলৰ স্বত্বাধিকাৰী কোন ঠিক আছে ইয়াৰ উত্তৰবিলাক চাম প্ৰথম কুৱেশ্যনটো আছিল মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ নামঘোষা মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা দ্বিতীয় কুৱেশ্যনটো আছিল আজান ফকীৰৰ আচল নাম কি ইয়াৰ উত্তৰটো তোমালোকে লিখিবা আজান ফকীৰৰ আচল নাম হ'ল হজৰত শাহ মিলন নেক্সট কুৱেশ্যনটো আছিল তোমালোকৰ ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তোমালোকে উত্তৰটো লিখিবা ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি নেক্সট কুৱেশ্যন চোৱা GNRC হস্পিটেলৰ স্বত্বাধিকাৰী কোন নেক্সট কুৱেশ্যন আছে আদিকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল আৰু নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ দৰিয়া শব্দৰ অৰ্থ কি এই তিনিটা প্ৰশ্নৰে উত্তৰটো চাম আমি এতিয়া GNRC হস্পিটেলৰ স্বত্বাধিকাৰীৰ নাম হ'ল তোমালোকৰ নুমল চন্দ্ৰ বৰা শ্ৰী নুমল চন্দ্ৰ বৰা নেক্সট কুৱেশ্যন তোমালোকে চোৱা আদিকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ আদিকাণ্ড ৰামায়ণ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো হ'ব তোমালোকৰ দৰিয়া শব্দৰ অৰ্থ কি ইয়াৰ উত্তৰটো হ'ব দৰিয়া শব্দৰ অৰ্থ হ'ল সাগৰ বা নদী নেক্সট কুৱেশ্যনবিলাক চোৱা দৰিয়া শব্দৰ অৰ্থ কি নদী বা সাগৰ হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যনটো আছে দেশেই ভগৱান কাৰ ৰচনা নেক্সট কুৱেশ্যন হ'ব দেৱজিৎ ভূঞাৰ জন্ম ক'ত হৈছিল নেক্সট কুৱেশ্যনটো হ'ব কাজল চাই মানে কি আৰু অন্তিম প্ৰশ্নটো আছে 1 নম্বৰীয়া মোহপাশ মানে কি ছাত্ৰ ছাত্ৰীসকল এই চাৰিটা কুৱেশ্যনেৰে এতিয়া আমি এনচাৰটো চাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা আমি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকৰ কাৰণে লৈ আনি থাকিম এতিয়া উত্তৰবিলাক চোৱা দেশেই ভগৱান কাৰ ৰচনা উত্তৰটো হ'ব দেশেই ভগৱান অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনা ঠিক আছে নেক্সট কুৱেশ্যনটো আছে দেৱজিৎ ভূঞাৰ জন্ম ক'ত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেজপুৰৰ মিছন চাৰিআলিৰ ওচৰৰ কেতেকীবাৰীত কাৰ জন্ম হৈছিল দেৱজিৎ ভূঞাৰ জন্ম হৈছিল নেক্সট কুৱেশ্যনটো আছে তোমালোক কাজল চাই মানে কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৰাধীনতা বা কলংক যিকোনো তোমালোকে এটা লিখিলে হৈ গ'ল নেক্সট কুৱেশ্যন অন্তিম কুৱেশ্যন মোহপাশ মানে কি ইয়াৰ উত্তৰটো হ'ব মায়াৰ বন্ধন ঠিক আছে এতিয়া 2 নম্বৰীয়া কুৱেশ্যনবিলাক চাওঁ আমি এতিয়া 2 নম্বৰীয়া 5টা কুৱেশ্যন দিছে তোমালোকক আমি কুৱেশ্যনবিলাক 5টা চাম আৰু লগতে ইয়াৰ উত্তৰবিলাকো আমি চাম ঠিক আছে প্ৰথম কুৱেশ্যনটো চোৱা এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে তোমালোকৰ কাৰণে আহি যাব পাৰে নেক্সট কুৱেশ্যন বৰগীত বুলিলে কি বুজা নেক্সট কুৱেশ্যন জিকিৰ বুলিলে কি বুজা নেক্সট কুৱেশ্যন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখা দুখন কবিতা পুথিৰ নাম লিখা আৰু অন্তিম প্ৰশ্ন 2 নম্বৰীয়াটো হ'ল প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব এতিয়া আমি এই 5টা কুৱেশ্যনেৰে উত্তৰবিলাক আমি কেনেকৈ লিখিম চাবলৈ গৈ আছোঁ ঠিক আছে আহা এতিয়া 5টা কুৱেশ্যনেৰ উত্তৰবিলাক চাওঁ 2 নম্বৰীয়া প্ৰথম কুৱেশ্যনটো আছিল এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন এনচাৰটো লিখিবা তোমালোকে এজন সফল উদ্যোগী হ'বলৈ প্ৰয়োজন হোৱা গুণবোৰ হৈছে ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি ইমানখিনি তোমালোকে লিখিব লাগিব 2 নম্বৰ তোমালোকে পাই যাবা নেক্সট কুৱেশ্যন তোমালোকৰ আছিল বৰগীত বুলিলে কি বুজা ঠিক আছে ইয়াৰ উত্তৰ লিখিবা তোমালোকে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত এক নিৰ্দিষ্ট সংখ্যক গীতক বৰগীত আখ্যা দিয়া হয় বৰগীতসমূহ স্তুতিমূলক তথা শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ গঢ়ুৰ সম্পন্ন গীত ইমানখিনি তোমালোকে লিখিব লাগিব বৰগীত বুলিলে কি বুজা ঠিক আছে নেক্সট কুৱেশ্যন তোমালোকক সুধিছে জিকিৰ বুলিলে কি বুজা ইয়াৰ উত্তৰ তোমালোকে লিখিবা জিকিৰসমূহ খাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত নেক্সট কুৱেশ্যন তোমালোকক আহিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা
ইয়াৰ উত্তৰটো তোমালোকে লিখিব অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম হ'ল বীণা আৰু তুমি। তোমালোকে বহুত কেইখন কবিতা পুথি আছে, 4-5খন কিতাপত দিয়া আছে, সেইবাবে মই তোমালোকক কওঁ যে কবি পৰিচয় তোমালোকে ভালদৰে পঢ়ি যাবা। কবি পৰিচয়ৰ পৰা ঢেৰ কুৱেশ্যন সোধে আজিকালি, ঠিক আছে। 2 নম্বৰীয়া অন্তিম কুৱেশ্যনটো আছিলে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব। ইয়াৰ উত্তৰটো হ'ব প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈ সাজু থাকিব লাগিব। অৰ্থাৎ এবাৰ তোমালোকে পৰি গ'লেও আকৌ এবাৰ উঠাৰ যিটো এটা মনোবৃত্তি থাকে, মনোবল থাকে, সেইটো তোমালোকৰ থাকিব লাগিব, ঠিক আছে। ইমানখিনি লিখিলে তোমালোকৰ নম্বৰটো পাই যাবা। নেক্সট কুৱেশ্যনটো তোমালোকক দিছে তোমাৰ পাঠ্যপুথিত থকা তলত দিয়া যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। বৰগীত আৰু জিকিৰ দিয়া গৈছে তোমালোকক লিখিবলৈ, তোমালোকে প্ৰেক্টিছ কৰি ল'বা। মই তোমালোকক ইয়াত বৰগীতৰ মূল ভাৱটো দিবলৈ গৈ আছোঁ। আহা এতিয়া বৰগীতৰ মূল ভাৱটো চাওঁ। চোৱা বৰগীতৰ মূল ভাৱটো তোমালোকে কেনেকৈ লিখিবা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত এই বৰগীতটি দাস্য ভক্তিৰ এক উৎকৃষ্ট নিদৰ্শন। ইয়াত কবিয়ে সংসাৰৰ মায়া মোহত আবদ্ধ হৈ তাৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত নিজকে সম্পূৰ্ণৰূপে অৰ্পণ কৰিছে। ভগৱানৰ মহিমা অপাৰ। খনক খনন্দ আদি মহান যোগীসকলে যাৰ মহিমাৰ অন্ত বিচাৰি নাপায়, যাৰ গুণ অনন্তই বৰ্ণনাই শেষ কৰিব নোৱাৰে, তেনেজন ভগৱানৰ মহিমা এজন সাধাৰণ মানুহে বুজাটো অসম্ভৱ। কবিয়ে এই সংসাৰৰ দুখ যন্ত্ৰণাত আতুৰ হৈ ভগৱানৰ চৰণ কমলত আশ্ৰয় লৈছে, কাৰণ ভকতৰ বাবে ভগৱানৰ চৰণেই হৈছে একমাত্ৰ পৰম ধন আৰু তেওঁৱেই জীৱনৰ আধাৰ। সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে প্ৰাৰ্থনা জনাইছে যাতে তেওঁক এই মায়াৰ বন্ধনৰ পৰা মুক্ত কৰে। গোটেই গীতটোৰ মাজেৰে ভগৱানৰ প্ৰতি থকা গভীৰ দাস্য ভক্তিৰ আৰু সম্পূৰ্ণ আত্মসমৰ্পণৰ ভাৱ ফুটি উঠিছে। ইমানখিনি তোমালোকে লিখিব পাৰা। যদি তোমালোকৰ স্কুলত শ্ৰদ্ধাৰ শিক্ষক বা শিক্ষয়িত্ৰীসকলে তোমালোকক বেলেগভাৱে লিখুৱাই দিছে, তেন্তে তোমালোকে লিখিব পাৰিবা। নিজৰ কথা তোমালোকে কেনেধৰণেৰে মূল ভাৱটো লিখিব পাৰিবা, সেইটো সম্পূৰ্ণ নিজৰ ওপৰত হয়, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আমি। তোমালোকক এটা ব্যাখ্যা কৰিবলৈ দিয়া আছে। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, ক্ষুধা ৰচল লুকাই আছে মুমিনৰ আঁৰত। ইয়াৰ ব্যাখ্যাটো চাম আমি এতিয়া। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, ক্ষুধা ৰচল লুকাই আছে মুমিনৰ আঁৰত। উত্তৰটো কেনেকৈ লিখিবা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ জাৰি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এই পংক্তিফাঁকিৰ জৰিয়তে কবিয়ে কৈছে যে আল্লাহ বা ঈশ্বৰক বাহিৰত বিচাৰি ফুৰাৰ প্ৰয়োজন নাই, তেওঁ প্ৰকৃত ভক্তৰ মাজতেই বিৰাজ কৰে। পানীয়ে যেনেকৈ আনৰ পিয়াহ গুচায়, ঠিক তেনেদৰে পানীৰ নিজৰ পিয়াহ গুচাবলৈ কোনো নাই। জুইয়ে যেনেকৈ আনক উত্তাপ দিয়ে, কিন্তু ইন্ধনৰ অভাৱত জুই নিজেই জাৰত মৰে, ঠিক একেদৰে আল্লাহ বা খুদা প্ৰকৃত ভক্ত বা মুমিনৰ মাজতেই লুকাই থাকে। গতিকে তেওঁক বাহ্যিক জগতত বিচাৰি ফুৰিলে পোৱা নাযায়, বৰঞ্চ নিজৰ আত্মাৰ মাজতে বিচাৰিব লাগে। ইমানখিনি লিখিলে তোমালোকে এটা ভাল নম্বৰ পাই যাবা। আৰু নেক্সট তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে আতুৰ ভৈলাহু হৰি বিষয়ে বিকলে, কৰিয় উদ্ধাৰ মোক চৰণ কমলে। এনচাৰটো কেনেকৈ কৰিবা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। সংসাৰৰ মায়া মোহত আবদ্ধ হৈ কবিয়ে তাৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ ওচৰত কৰা মিনতিৰ প্ৰসংগতে এই কথাখিনি উল্লেখ কৰিছে। কবিয়ে সংসাৰৰ মায়া মোহ আৰু বিষয় বাসনাত লিপ্ত হৈ আতুৰ হৈ পৰিছে। এই দুখ কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ ভগৱান হৰিৰ শৰণাপন্ন হৈছে। তেওঁ বিশ্বাস কৰে যে একমাত্ৰ ভগৱানৰ চৰণ কমলত স্থান পালেই তেওঁ এই সংসাৰৰ মায়া মোহৰ পৰা উদ্ধাৰ পাব। সেয়েহে তেওঁ ভগৱানক তেওঁৰ চৰণত স্থান দি উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে। দুয়োটা ব্যাখ্যা কৰা আছিল, তোমালোকে যিকোনো এটা কৰিব লাগে। পৰীক্ষাটো তোমালোকৰ কমন হিচাপত আহি যাব পাৰে, সেইকাৰণে ভালদৰে চাই পেলাই যাবা। নেক্সট এতিয়া আমি চাম তোমালোকৰ গ্ৰামাৰ ছেকশ্যন কি আহিছে চোৱা। তোমালোকক গ্ৰামাৰ ছেকশ্যনটো চোৱা। অৰি আৰু অভি উপসৰ্গ ব্যৱহাৰ কৰি একোটাকৈ শব্দ লিখা। চোন আৰু দেখোন অনুসৰ্গ ব্যৱহাৰ কৰি একোটাকৈ বাক্য লিখা। তলৰ যিকোনো দুটা শব্দৰ বাক্য সমাসৰ নাম লিখা।
পুৰণি শব্দৰ আধুনিক ৰূপ আৰু সমাৰ্থক শব্দ তোমালোকক এইবিলাক গ্ৰামাৰ ছেকশ্যন আহিছে ব্যাকৰণ অংশ যদি তোমালোকক উত্তৰ লাগে তেন্তে মই তোমালোকৰ ইয়াত ডেছক্ৰিপশ্যনত এটা হোৱাটছএপ গ্ৰুপৰ এটা লিংক দি দিম তাত গৈ তোমালোকে গ্ৰামাৰ ছেকশ্যন বুলি ক'লে মই সম্পূৰ্ণ উত্তৰবিলাক তোমালোকক তাতে দি যাম ঠিক আছে এইটো পেপাৰখন আছিলে মই তোমালোকক ইয়াত সম্পূৰ্ণ উত্তৰবিলাক কৰি দিলোঁ আৰু যদি তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিব বিচাৰা তেন্তে আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ ভালকৈ পঢ়া শুনা কৰিবা